নমস্কাৰ ৰাইজ। মই মানে এটা কি হ'ল, এটা বস্তু বনোৱা মানে খোৱা বস্তু এটা বনোৱাৰ বিষয়ে ক'বলৈ গৈছোঁ। এটা মই নিজেই উদ্ভাৱন কৰিছোঁ বুলিয়ে ক'ব লাগিব। এতিয়া মই কৈ দিওঁ বাৰু কিনো বস্তুটো হ'ল, ধৰি লওক বস্তু সিজাব লাগে। সিজাবলৈ এনেকুৱা প্ৰেছাৰ কুকাৰো পায়। সাধাৰণ প্ৰেছাৰ কুকাৰ হ'লেও হ'ব, কেৰাহীত হ'লেও হ'ব। তাৰ মানে মই বৃহস্পতিবাৰে বেপাৰীৰ পৰা এটা কলডিল কিনি আনিলোঁ। কলডিল মানে বুজি পাইছে আপোনালোকে। কলডিলটো কিনি আনিলোঁ, আনি পেলাই পৰিবাৰে ক'লে কলডিল বোলে আজিকালি খাবলৈ দেখোন দিগদাৰ, এই কনষ্টিপেশ্যন হয়, কোষ্ঠকাঠিন্য হয়। তেতিয়া মই ক'লোঁ সিজাই খাম। অৱশ্যে সিজাই খোৱা এটা কলডিল সিজাই পেলাই এই পকৰাও বনাব পাৰি। আগতে এবাৰ মই বনাই চাইছিলোঁ। কলডিলটো মাজতে দুফাল কৰি সিজাইছিলোঁ, তাৰপৰা এই ভিতৰৰ বস্তুখিনিয়ে বেচনৰ লগত মিলাই পকৰা বনাব পাৰি। কিন্তু আজি পকৰা বনোৱা কথা চিন্তা নকৰিলোঁ। কলডিলটো অনা হ'ল। কলডিল বুলি কেলৈ কয়, মানুহৰ দিলটোৰ লেখীয়া দেখিবলৈ কলডিলটো। আৰু কিছুমানে কলফুল বুলিও কয়, কাৰণ দিলটোৰ পৰা ফুলবিলাক ওলায়। তেতিয়া মই কি কৰিলোঁ আপোনালোকক কৈ দিছোঁ। মই বুদ্ধি এটা উলিয়ালোঁ। ঠিক আছে, কলডিলটো আনিছোঁ, জোল বনাই খাই দিম। তেতিয়া মই কি কৰিলোঁ, কলডিলৰ জোল আগে পাছে খাই পোৱা নাই। তেতিয়া মই কি কৰিলোঁ, কলডিলটো এইটো 50 টকা লৈছিলে, আঠিয়া কলৰ ডিল বোলে। কলডিলটো মই একো কষ্ট নকৰাকৈ ওপৰৰ টান বাকলিকেইটা পেলাই দিলোঁ। পেলাই ফটককৈ এইয়া আৰু এই ডাঙৰ কটাৰীখনে থাল এখনত লৈ এই 4-5টা টুকুৰা বনাই এই প্ৰেছাৰ কুকাৰটোত দিলোঁ। দি ভালকৈ সিজিবলৈ দিলোঁ। এইটো প্ৰেছাৰ কুকাৰত অৱশ্যে এনেকৈ কিমান মিনিট দিব লিখা আছে, চুপ বনাবলৈ কিমান লাগে। কিন্তু সাধাৰণ প্ৰেছাৰ কুকাৰত আপুনি এই 6টামান হুইচেল মাৰিবলৈ দিব। আৰু কেৰাহীত যদি ঢাকনা দিয়ে অলপ দেৰি সিজিবলৈ দিব। কেৰাহীত দিলেতো চাবও পাৰিব কোমল হৈছে নাই। এতিয়া মানে এই কলডিলটো কি কৰিলোঁ, মই খাবলৈ বেয়া হোৱা হ'লে নক'লোহেঁতেন। তেতিয়া মই মানে কলডিলটো এই কটাৰীখনেই টুকুৰা কৰিলোঁ। টুকুৰা কৰি মানে এতিয়া চাব লাগে যে এইটো কিমান টান হৈছে। এতিয়া দেখিলোঁ মানে মই আজি এটুকুৰা খাই চালোঁ। মিছেছে খালে আধা, মই খালোঁ আধা। এনেকুৱা পিচ এটা লৈ গ'লোঁ। তেতিয়া আধা খালোঁ, চেপি দি তাৰ ৰসটো খাই দিলোঁ। খাই ভাল লাগিলে মানে ইয়াত মই বিশেষ একো দিয়া নাই, একো দিয়াই নাছিলোঁ। অকণমান নিমখ দিলোঁ, অলপ হালধি দিলোঁ। হালধি নহয় দেই, এই জালুকৰ গুড়ি দিলোঁ। গতিকে আৰু কি দিয়ে আপোনালোকে চিন্তা কৰি ল'ব, যে কলডিল পেলাই নিদিব। কলডিল খালে বোলে বহুত কিবা পোৱা যায়, আইৰণ পায়, কি পায়, মই সেইবিলাক নাজানো, আইৰণ পায় নে লোহা পায় নে, কিন্তু বস্তুবিলাক প্ৰাকৃতিক বস্তুবিলাক খাব লাগে বুলি ভাবোঁ। গতিকে কলডিল আপোনালোকে কুটি বাছি ধুনীয়াকৈ মাংসৰ লগতো বনাই খাব পাৰে, পাৰ মাংসৰ লগত খাব পাৰে, মাছৰ লগত খাব পাৰে, এনেও খাব পাৰে। কলডিল বহুত প্ৰকাৰে খায়। আমি অৰুণাচলত থাকিছিলোঁ, এই জংঘলী কলবিলাকৰ ডিলবিলাক আনি পেলাই মানে পাৰ্টি হ'লে খুব ধুনীয়াকৈ ভাজে, খাই বৰ ভাল লাগে। এতিয়া কিন্তু এই কনষ্টিপেশ্যন হোৱাৰ কাৰণে আমি কলডিলটো এই ভাজি নাখাম বুলি ভাবি এতিয়া নিজে ভাবিছোঁ। সেইকাৰণে ডিলৰ পৰা জোল উলিয়াই খাবলৈ লৈছোঁ। আজি খাই চালোঁ, ভাল পালোঁ। আপোনালোকেও খাই চাব, যদি ভাল পালে ক'ব, কাকনো ক'ব। নিজে পৰীক্ষা কৰিব। গতিকে বৰ মিহিকৈ কুটি কাটি থকাও দিগদাৰ। এতিয়া কলডিলটো এনেকৈ সিজাই খাই চাব, তাকে মই ক'লোঁ। সিজাই খাই ভিতৰৰ বস্তুখিনি চোবাই খাবও পাৰে, চেপি পেলাইও দিব পাৰে। আকৌ ভিতৰৰ কোমলবিলাক লৈ পকৰীও বনাব পাৰে। যি কৰে কৰিব আৰু। ঠিক আছে দেই, ইমানকে ক'লোঁ আৰু। নমস্কাৰ। খোৱা বোৱা মানে মই অলপ বয়স হৈছে যে অকণমান ধ্যান দিয়া কথা ভাবিছোঁ। ধ্যান দিনো কিনো কৰিম, মৰিবৰে হ'ল, 80 বছৰে হ'ব হ'ল আৰু। তাকে কিন্তু আজিকালি অসুখ বিসুখবোৰ হৈ থাকে। সেইকাৰণে চাওঁচোন আৰু এবছৰ 2 বছৰ যত্ন কৰি জীয়াই থাকিব পাৰোঁ নেকি। ঠিক আছে দেই, ধন্যবাদ, নমস্কাৰ জনালোঁ।